মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 4 লৈকে ডিছকাছ কৰিছোঁ। আজি কুৱেশ্যন নম্বৰ 5টো মই ডিছকাছ কৰি আছোঁ। 5ৰ পৰা চাওঁ কিমান দূৰ যোৱা যায়। কুৱেশ্যন নম্বৰ 5 এইটো। ঘণ্টাত 510 কিলোমিটাৰ বেগত গৈ থকা বিমান এখনে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব? নাই এইটো আমাক উলিয়াব লাগে। এই তোমালোকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ অনুপাত, যিহেতু এটা অনুপাতৰ অংক, গতিকে তোমালোকক আগতে বুজাইছোঁ যে আমাক বক্স বনাই কৰিব লাগে, তেতিয়া সুবিধা হয়। তেনেহ'লে 1 ঘণ্টাত 50 কিলোমিটাৰ যায়, তেনেহ'লে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব? যিহেতু ইয়াত মিনিট আৰু ঘণ্টা দুয়োটাই আছে, সেইকাৰণে আমি মিনিটত প্ৰকাশ কৰিম, তেতিয়া সুবিধা হ'ব। তেনেহ'লে আমি এনেকৈ কৰিম অংকটো। এনেকৈ আমি বক্স বনাই ল'ম। বক্স বনাই লোৱাৰ পিছত ইয়াত আমি লিখিম, ইয়াত সময় আৰু ইয়াত হ'ব আমাৰ তোমালোকৰ কি দূৰত্ব। একচুৱেলি ইউনিটটো লিখিব লাগে, দৰকাৰ নাই। তেনেহ'লে 60 মিনিট, তাৰমানে 1 ঘণ্টাত যায় কিমান? 510 কিলোমিটাৰ, 510। তেনেহ'লে 2 ঘণ্টা কিমান মিনিট আছিল? 2 ঘণ্টা 20 মিনিট। ইয়াত তোমালোকে চোৱা, 1 ঘণ্টাত হ'ল আমাৰ 60 মিনিট, 2 ঘণ্টাত হ'ব আমাৰ 60 + 60, আৰু তাৰ লগত 20 মিনিট যোগ দিব লাগিব, নাই? তেনেহ'লে মুঠতে কিমান হ'ব? 140 মিনিট। কিমান হ'ব? 140 মিনিট। যি নহওক, এই 140 মিনিটটো আমি ক'ত বহাম? বক্সৰ ভিতৰত বহাম, ইয়াতে বহাম। 140 মিনিট। 140 মিনিটত কিমান দূৰ যাব? ধৰি লোৱা ডি দূৰত্ব যাব। কিমান দূৰত্ব? ডি দূৰত্ব। এতিয়া যিহেতু দূৰত্ব আৰু সময় ইহঁত প্ৰত্যক্ষ অনুপাতত থাকে, অৰ্থাৎ এটা বাঢ়িলে আনটো বাঢ়ে, গতিকে আমি এনেকৈ লিখিম 60/510, এইটো 1 কিন্তু দেই, 510 ইকুৱেল টু 140/d লিখিম, হয়নে? ইয়াক এতিয়া আমি ছল্ভ কৰিম। কেনেকৈ ছল্ভ কৰিম তোমালোকক দেখাই দিছোঁ। এইটো 0 আছে, এইটো 0 তোমালোকে কাটি দিলা, হয়নে? এতিয়া তোমালোকে কি কৰিব পাৰা, এইটো তোমালোকে 3 দি কাটিব পাৰা। 3 2 গুণ 3 দি কাটিছে না 2 বাৰ, হয়নে? 3 2 গুণ 6 আৰু 3 1 গুণ 3, 3 7 21 হৈ গ'ল। আৰু তোমালোকে এইটো 2 যে আছে, এই 2টো কাটিব পাৰা। 2 1 গুণ 2 আৰু ইফালে 2 7 গুণ 14, 0 লগত আছে, গতিকে 0 বহাই দিয়া। এতিয়া আল্টিমেটলি আমাৰ কি থাকিল? আল্টিমেটলি ওপৰত থাকিল 1, ইয়াত থাকিল 17, আৰু ইয়াত থাকিল 70, আৰু ইয়াত থাকিল d, নাই? এতিয়া তোমালোকে ক্ৰছ মাল্টিপ্লিকেশ্যন, এইটো দি এইটো পূৰণ, এইটো দি এইটো পূৰণ, হয় নাই? কৰিলে কি হ'ব? d × 1 তোমালোকৰ হ'ব d, এইটো ইমপ্লাছ দিবা, এইটো হ'ব d, আৰু 17 × 70, নাই? 0 এটা থাকিলে 7 7 49, 4 থাকিল, 7 1 7 + 4 1, 1190 কিলোমিটাৰ আমাৰ আনচাৰ। এইটো গ'ল তোমালোকৰ 6 নম্বৰ অংকটো। এতিয়া নেক্সট অংকটোত কি আছে আমি চাওঁ। 5 নম্বৰ অংকটো গ'ল। এতিয়া 6 নম্বৰটো আমি চাইছোঁ। নম্বৰ 6 এইটো। মেৰিয়ে ঘণ্টাত 4.5 কিলোমিটাৰ দৌৰিব পাৰে আৰু গুৰুপ্ৰীতে 9 মিনিটত 60 কিলোমিটাৰ দৌৰিব পাৰে। ঘণ্টাত কোনে বেছি দৌৰিব পাৰে? আচ্ছা, এইটোত আমি সাধাৰণভাৱে কৰিলে হ'ল। 1 ঘণ্টাত কিমান যায়? 4.5 কিলোমিটাৰ, আৰু ইয়াত তোমালোকৰ আছে মিনিটত আছে। মিনিটত 90 মিটাৰ দৌৰিব পাৰে, হয়নে? গতিকে এনেকৈ কৰিবা, একেবাৰে সহজ এইটো। এইটো তোমালোকে স্পীডত বহালে হ'ল। এনেকৈ লিখিবা, মেৰিৰ বেগ সমান কিমান হ'ব? 4.5 কিলোমিটাৰ প্ৰতি ঘণ্টা। গ'ল, এইটো লিখিলা। তাৰপিছত এতিয়া তোমালোকে লিখিবা, এইটো ইউনিটাৰী মেথডত লিখিবা। কি লিখিবা?
9 মিনিটত 60 মিটাৰ অ'কে তেনেহ'লে গুৰুমিত নে গুৰুপ্ৰীত আছিল যি নহওক গুৰুপ্ৰীত হ'ব গুৰুপ্ৰীতৰ বেগ মানে 60 মিটাৰ ইয়াত আছে আৰু ইয়াত 9 মিনিট আছে মিনিট তোমালোকক কৰিব লাগিব কি এই মিটাৰক কিলোমিটাৰ বনাব লাগিব আৰু মিনিটক ঘণ্টা বনাব লাগিব হয়নে তোমালোকে কেনেকৈ কৰিবা এইটো এফালে দেখা দিছোঁ এই 60 যে আছে 60ক যদি তোমালোকে 1000 দি হৰণ কৰা এইটো হৈ যাব কিলোমিটাৰ আৰু মিনিট আছে নহয় মিনিটক যদি তোমালোকে 60 দি হৰণ কৰা ৰবা একে ষ্টাইলত হৰণটো দিছোঁ মিনিটক যদি 60 দি তোমালোকে হৰণ কৰা তেনেহ'লে এইটো ঘণ্টা হৈ যাব এই হৰণ 60 এইটো আমাৰ হৈ গ'ল ঘণ্টা আৱাৰ হয়নে ওপৰতো কিলোমিটাৰ তলতো আৱাৰ এতিয়া কেনেকৈ সলভ কৰিবা এইটো সলভ কৰিব হ'লে এনেকৈ লিখিবা তোমালোকে 60 আছে নহয় যেটো ভাগটো একাৰে তলত আনি দিবা লগলগ 1000 হয়নে এইটো আকৌ হৰৰ ভাগ গতিকে সিধা তোমালোকৰ ওপৰলৈ গুচি যাব 9টো আছে 9টো তলতে আছে তলত থৈ দিয়া এতিয়া কটাকটি কৰা এই শূন্য কাটিলা এই শূন্য কাটিলা কাটাৰ পিছত তোমালোকে কৰিবা কি ইফালে 3 দি কাটিবা 3 দুগুণ 6 3 3 9 হয়নে তাৰপিছত আকৌ 3 দুগুণ 6 হয়নে তেনেহ'লে আমাৰ কি থাকিল ওপৰত তোমালোকে লক্ষ্য কৰিছা ওপৰত আমাৰ থাকিল 2 পূৰণ 2 2 পূৰণ 2 তেনেহ'লে কিমান হ'ব 4 আৰু তলত হ'ব 10 তেনে সমান সমান আমাৰ কিমান হ'ব ইয়াত 4টো তোমালোকে লিখিলাই একৰ পিছত তোমালোকে চাবা এটা শূন্য আছে গতিকে এক ঘৰ আগত দশমিক হয়নে যেটো নটা দেখা যায় শূন্য বহাই দিয়া তেনেহ'লে ইয়াৰ স্পিড হ'ব 0.4 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু আগতত আমাৰ কি আছিল 4.5 কিলোমিটাৰ পাৰ আৱাৰ তেনেহ'লে কোনে বেছি দৌৰিলে ও 60 নাছিল এটো 600 আছিল দেই সৰি ৰবা এটো 600 আছিল তেনে এটা শূন্য বঢ়াই দিলে হ'ল তেনেহ'লে ইয়াত 20 হ'ব মানে ইয়াত 20 হলে তেনেহ'লে কিমান হ'ব ইয়াত 40 হ'ব 40 হলে তোমালোকে এইখিনি কৰিব নালাগে এইখিনি নকৰি তোমালোকে এটা কৰিবা কাটিবা এই শূন্য কাটিলা ইয়াত হৈ গ'ল 4 ইয়াত কিমান হ'ল 4 কিলোমিটাৰ পাৰ আৱাৰ যে নহওক গুৰুপ্ৰীতে 4 কিলোমিটাৰ পাৰ আৱাৰ দৌৰিলে আৰু কোন আছিল মেৰিয়ে 4.5 কিলোমিটাৰ দৌৰিলে হয় নাই তেনেহ'লে কোনে বেছি দৌৰিলে আনসাৰত লিখিবা মেৰিয়ে বেছি দৌৰিছে বুজিছা এনেকৈ লিখিবা এইটো এনসাৰ আচ্ছা এই দুটাকে অংক তোমালোকক দি যাম বেছি ডাঙৰ দীঘল হ'লে তোমালোকৰ ঝামেলা হ'ব তোমালোকে ভাল নাপাবা এনিৱে চোৱাৰ কাৰণে ধন্যবাদ কমেন্ট কৰিবা তোমালোকৰ কমেন্টত যদি কিবা প্ৰবলেম থাকে কমেন্ট কৰিবা থ্যাংক ইউ